আৰু আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামী এজন স্পষ্টবাদী নিৰ্ভীক সাহসী জাতিপ্ৰেমী নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন সদস্য অতুল চন্দ্ৰ শইকীয়াদেৱৰ যোৱা বছৰ আমি জন্মৰ 100 বছৰ পাৰ কৰিছোঁ। কিছু পলমকৈ 101 নং বছৰত এইবাৰ তেখেতৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান উদযাপন কৰা হৈছে। আৰু তেখেতৰ বিষয়ে বৰ্তমান যিসকলে সমাজ সংগঠন কৰিব বিচাৰে, সাধাৰণ মানুহৰ বাবে কাম কৰিব বিচাৰে, শ্ৰমিকৰ বাবে যিসকলে বিভিন্ন ধৰণৰ সংগঠন কৰিব বিচাৰে, তেখেতৰ জীৱন দৰ্শন, তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জ্ঞান অধ্যয়ন কৰাটো অতি প্ৰয়োজন। তেখেতে উচ্চ শিক্ষিত হোৱাৰ উপৰিও তেখেতৰ মনত যিখিনি সাহস আছিল, তেখেতৰ যি এটা মানুহৰ সেৱা কৰাৰ প্ৰতি মনোভাৱ আছিলে, সেইখিনিয়ে তেখেতক নিজৰ কৰ্মপথত বহুত সুন্দৰভাৱে আগুৱাই লৈ গৈছিল। আৰু এটা ৰাজনৈতিক দলৰ সদস্য হোৱাৰ পিছতো তেখেতে শ্ৰমিকৰ স্বাৰ্থত আপোচ কৰা নাছিল। বৰ্তমান সময়ত আমি বিভিন্ন অঞ্চলত দেখোঁ বিভিন্ন সংগঠন, শ্ৰমিক সংগঠন হয়, কিন্তু শাসক পক্ষই বেয়া পাব বুলি বহুত ক্ষেত্ৰত যেতিয়া শ্ৰমিক বিৰোধী আইন তৈয়াৰ হয়, প্ৰস্তুত হয়, তেতিয়া কিন্তু তেখেতসকলে মাত নামাতে। তেখেত অসম বিধানসভাৰ সদস্য হৈ থকা সময়তো 72 পৰা 78 চনত অসমত সেই সময়ৰ শ্ৰম বিভাগৰ লগত বিভিন্ন সময়ত তেখেতৰ সংঘাত হৈছিল আৰু শ্ৰমিকৰ অধিকাৰৰ বাবে বিধানসভাত তেখেতে বিভিন্ন ধৰণৰ প্ৰশ্ন তুলিছিল আৰু শ্ৰমিক সংগঠনসমূহক সংগঠিত কৰিছিল। আমি এতিয়াও দেখা পাওঁ মাৰ্ঘেৰিটাত উন্মুক্ত কয়লাৰ কথা কোৱা হয়, সেইখিনি সময়ত তেখেতে মাৰ্ঘেৰিটা লিডুৰ কয়লাখনিৰ শ্ৰমিক আৰু বিদেশৰ কয়লাখনিৰ শ্ৰমিকৰ যি এটা পাৰ্থক্য, স্বাস্থ্যজনিত হওক, তেওঁলোকৰ পৰিৱেশজনিত, সেই বিষয়ত কাম কৰিছিল। ঠিক তেনেকৈ আমি এতিয়া দেখা পাওঁ, যোৱাকালি বাতৰি কাকতত ওলাইছে, আমাৰ অসম ৰাজ্যিক পথ পৰিবহণ নিগমৰ যিসকলে অৱসৰ লৈছিল স্বেচ্ছামূলক, তেখেতসকলক এতিয়াও গভৰ্ণমেণ্টে তেওঁলোকৰ প্ৰাপ্যখিনি দিয়া নাই। আৰু অসমত এই পথ পৰিবহণ শ্ৰমিক সংগঠনটো অতুল চন্দ্ৰ শইকীয়াদেৱে প্ৰতিষ্ঠা কৰিছিল। সেই গতিকে যদি চৰকাৰে এনে এজন নেতাক শ্ৰদ্ধা জনাব বিচাৰে, তেতিয়াহ'লে মাৰ্ঘেৰিটাৰ সেই অবৈধ যি কয়লা খনন বন্ধ হ'ব লাগে। ঠিক তেনেধৰণেৰে আমাৰ বিভিন্ন চৰকাৰী খণ্ডত নিয়োজিত শ্ৰমিকসকলৰ, কৰ্মচাৰীসকলৰ প্ৰাপ্যও দিব লাগে। আৰু তেতিয়াহে এনে এজন ব্যক্তিৰ প্ৰতি আমি প্ৰকৃত সন্মান জনোৱা হ'ব।